ছোৱালীবিলাকক কৈ আছো যে যেনেকে এতিয়া আমাৰ 50,000 ৰিক্ৰুটমেণ্ট হ'ব 7% হিলছ টাইপ ৰিজাৰ্ভেশ্যন আছে। আপোনাৰ কি পৰিকল্পনা আছে? কাৰ্বি আলঙত এইবাৰ 80% ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে। যোৱাবাৰ যথেষ্ট ল'ৰা মেজিষ্ট্ৰেটো হৈছে। মইতো কাৰ্বি আলঙৰ ল'ৰা ছোৱালীবিলাকক কৈ আছো যে যেনেকে এতিয়া আমাৰ 50,000 ৰিক্ৰুটমেণ্ট হ'ব 7% হিলছ টাইপ ৰিজাৰ্ভেশ্যন আছে। কাৰ্বি ল'ৰাসকলে আগতে ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিত এপ্লাই নকৰিছিল। মই তেওঁলোকক কৈ আছো যে সকলোৱে আবেদন কৰিব লাগে, কাৰণ অকল কাৰ্বি আলঙতে নহয়, গোলাঘাট, নগাঁও চবতে চাকৰি আছে। হিলছ টাইপৰ পষ্টবিলাক খালী হৈ থাকে। গতিকে সেই সজাগতাটো আমি আনিবৰ কাৰণে চেষ্টা কৰি আছো। আৰু বাকী কমিউনিটি অসমততো তেনেকুৱা কোনো কথা নাই, চব কমিউনিটি এপ্লাই কৰিব পাৰে। স্যাৰ, ডিফু মেডিকেল কলেজখন এখন ৰেফাৰ মেডিকেল কলেজলৈ আঠাই গ'ল স্যাৰ। এতিয়া 5 বছৰ হোৱাৰ পিছত পষ্ট গ্ৰেজুৱেট আহে। এই বছৰ আমি ডিফু মেডিকেলত পষ্ট গ্ৰেজুৱেট এপ্লাই কৰিছোঁ। এখন মেডিকেল কলেজ কমপ্লিট ডাঙৰ হওঁতে 10 বছৰ লাগে, কাৰণ প্ৰথম 5 years MBBS, তাৰ পিছৰ বছৰ MCI পষ্ট গ্ৰেজুৱেট খুলিব দিয়ে, যিবিলাক ব্ৰাঞ্চ আছে। সেই ব্ৰাঞ্চৰ পৰা ডক্টৰ পাছ কৰোঁতে 3 বছৰ। গতিকে যেনেকে সন্তান গৰ্ভত 10 মাহ 10 দিন থাকে, তেনেকে এখন মেডিকেল কলেজ ডেভেলপ হওঁতে 8 to 9 years লাগে। গতিকে সেইটো এটা তাৰ চাইকেল, সেইটোক আমি সৰু কৰিব নোৱাৰো। চব সংখ্যালঘু হওক, সংখ্যাগুৰু হওক, অৰুণোদয়টো সকলোৱে পাইছে, চাকৰি মেৰিট বেচিছত সকলোৱে পাইছে। গতিকে মই ভাবো যে সকলো শ্ৰেণীৰ মানুহে বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে আৰু ভাল চৰকাৰ, দেশত শান্তি আছে, কোনো কনফ্লিক্ট নাই, কাজিয়া পেচাল নাই। গতিকে মানুহ ডেফিনেটলি বিজেপিৰ ফালে আহিছে বা আহি থাকিব। স্যাৰ, 6 শিডিউলৰ টেট উত্তীৰ্ণসকলৰ সংস্থাপনৰ কাৰণে কিবা ব্যৱস্থা কৰা? টেটত 6 শিডিউলত যিমান চাকৰি আছে তেওঁলোকে নিজেই দিব পাৰে। এটা স্পেচিয়েল টেট হৈছিলে স্যাৰ। যিমানে টেট পাছ কৰিব, কিমান পোষ্ট আছে এইটো কাউন্সিলে জানে। আমাৰ কাউন্সিলে তেওঁলোকৰ ৰিক্ৰুটমেণ্ট দিব পাৰে, আমাৰ তাত কোনো কথা নাই। SIUক লৈ এটা SIক লৈ একো নাথাকে। যদি যিমান পোষ্ট সিমান যদি চাকৰি হয়, SIত প্ৰব্লেম নাই। কিন্তু যোৱাবাৰ কাৰ্বি আলঙত প্ৰব্লেম আছিল কি যে টেট পাছ নকৰা কিছুমান ল'ৰা ছোৱালীকো চাকৰি দি দিছে।